বাৰু পিহু, মই ইয়ালৈ একচুৱেলি ইম্পৰ্টেণ্ট কথা এটাৰ কাৰণেহে আহিছিলোঁ। তুমিতো চাগে গম পাইছাই ন মোৰ মা আহিছে বুলি। আচলতে মোৰ লাইফত যে কোনোবা আছে সেয়া মায়ে গম পাইছে, আৰু সেইকাৰণে মায়ে মোৰ ভালপোৱা গৰাকীক লগ পাব বিচাৰিছে। এতিয়া তুমি কি কোৱা আকৌ? তুমি মোৰ মাক লগ পাব বিচাৰিছানে? মায়ে কিন্তু মোক বাৰে বাৰে কৈ আছে তোমাৰ লগত চিনাকি কৰাই দিবলৈ। সেইকাৰণে ভাবিলোঁ আজি তোমাক কথাটো কৈ দিওঁ, আৰু যদি তোমাৰ কোনো আপত্তি নাই তেতিয়াহ'লে কি টিকু, লাঞ্চৰ টাইমত তোমাৰ তুমি ওলাবা মোৰ লগত। মায়ে মোক লগ পাব বিচাৰিছে, কিন্তু হঠাৎ কিয়? মোৰ যে ভয়ে লাগিব। মই লগ পাই কি কথা পাতিম বাৰু? টিকু, আজি লাঞ্চৰ টাইমতে যাব লাগিব নেকি? মইতো কেনেকৈ আহিছোঁ দেখিছাই। তোমাৰ মাক ফাৰ্ষ্ট টাইম মই লগ পাবলৈ যাম। মই এনেকৈতো যাব নোৱাৰোঁ ন। অকণমানতো ভালকৈ ৰেডি হৈ যাব লাগিব। তুমি মাক কৈ দিলা নেকি আজি তুমি মোক লগ কৰাই দিবা বুলি? মই আজি যে প্ৰিপেয়াৰ হোৱা নাই দেই। তুমিও হঠাৎ কথাটো কৈ দিছা। এনেকৈ হঠাৎ ক'লে মই কেনেকৈ যাম বাৰু? তুমি নিজে কোৱাচোন। নাই নাই পিহু, তুমি টেনশ্যন নল'বা। মই মাক এতিয়ালৈকে কোৱা নাই, মানে মায়ে মোক কৈ আছেতো, সেইকাৰণে ভাবিলোঁ তোমাক ফাৰ্ষ্টে সুধি লওঁ, কথাটো জনাই দিওঁ। যদি তুমি ৰেডি আছা তেতিয়া কাইলৈ ছানডে হৈ যায়, মই ভাবিছিলোঁ কাইলৈ দিনটো ভাল হ'ব। মানে মাৰ বাৰু একো নাই, কিন্তু মোৰ বা তোমাৰ প্ৰব্লেম হৈ যাব পাৰে ন। তুমি যেনিবা তোমাৰ ষ্ট'ৰখন বন্ধ কৰি দিলা এদিনৰ কাৰণে, কিন্তু মোৰ আকৌ কেতিয়াবা মিটিঙো থাকে, মই সদায় টাইম নাপাওঁ যে। সেইকাৰণে কাইলৈ ছানডে যেতিয়া মই ভাবিছিলোঁ কাইলৈ লাঞ্চৰ টাইমত তোমাক লৈ আহিম, একেবাৰে আমি একেলগে লাঞ্চো কৰিম, আৰু তুমি মোৰ মাক লগ পাবা, মায়েও আচ্ছা, তোমাক লগ সেইটো পাব, কথা। সেইটো ভাবিছিলোঁ। কিন্তু মোৰ যে ভয়ে লাগিব পাই। তোমাৰ মাৰ লগত মই কি কথা পাতিম মই একো ভাবিয়ে পোৱা নাই। হ'ব দিয়া, আৰু এদিনা লগ কৰিবই লাগিব। গতিকে হ'ব, তুমি মাক কৈ দিবা কাইলৈ লাঞ্চতে লগ কৰিম বুলি। তুমি মোক নিবলৈ আহিবা। কিন্তু মোৰ যে সঁচাকৈ বিৰাট ভয় লাগিছে, এতিয়াই ভয় লাগিছে। কাইলৈ তোমাৰ মা ওচৰত লগ পালে যে মই কি কথা পাতিম, কি ক'ম, মই একোৱে নাজানো। বাৰু হ'ব দিয়া, তুমি এতিয়া অফিচলৈ যোৱা, দেৰি হ'ব নহয়। কাইলৈ মোক নিবলৈ আহিবা, মই ৰেডি হৈ থাকিম। হেল্ল', জুলি শুন না, তোক মই মাতিছিলোঁ নহয় আজি। অকণমান সোনকালে আহিবি দেই, দেৰিকৈ আহিলে নহ'ব মানে। কিয়, মই কালি তোক কোৱা নাছিলোঁ নেকি? টিকুৰ মাকৰ লগত মোক চিনাকি কৰাই দিম বুলি কৈছে। মানে টিকুৰ মাকে মোক লগ পাব বিচাৰিছে আকৌ। সেইকাৰণে আজি মই লাঞ্চৰ টাইমত যাব লাগিব। গতিকে তই অকণমান সোনকালে আহিবি। মোক অকণমান হেল্প কৰি দিবি না। মই কেনেকৈ যাম, কি ড্ৰেছ পিন্ধি গ'লে ভাল হ'ব, একোৱে ভাবি পোৱা নাই। তাত টিকুৰ মাকক লগ পালে মই কি কথা পাতিম, মোৰ যে বিৰাট ভয় লাগি আছে জানো জুলি। সেইকাৰণে তই আহি যাবি না সোনকালে অকণমান। ঠিক আছে, হ'ব দে। হ'ব, তই মুঠতে আহি যাবি আৰু দেই। এতিয়া ৰাখিছোঁ। বাই। পিহু, তই মই এটা কথা কচোন। তোক বাৰু টিকুৱে প্ৰপ'জ কৰা আমি গম পাওঁ দেই, কিন্তু তই কেতিয়া য়েছ বুলি ক'লি সেইটো আমি গম নাপাওঁ যে। তই আমাৰ পৰা লুকুৱাই ৰাখিছ ন। এতিয়া মানে তই ইমানেই আগবাঢ়ি গ'লি যে আজি তই টিকুৰ মাকৰ লগত চিনাকি হ'বলৈ যাবি। বা তইতো কিন্তু বৰ মনে মনে কামবোৰ কৰিছ দেই। আমাক একো জানিবলৈ নিদিলি। বেয়া পাইছোঁ কিন্তু তোক। এতিয়া আজি হেল্প লাগে কাৰণেহে মোক মাতিলি, নহ'লেতো মই গমেই নাপালোঁ হয় এইবোৰ কথা। মই জানো তই আমাক ক'বই নিবিচাৰ। নিতাকো চাগে কোৱা নাই, তাই একো গমেই নাপাই চাগে তোৰ কথা। জুলি, তই বাৰু কি টপিক উলিয়াই ল'লি কচোন? মই তোক এইবোৰ কথা পাতিবলৈ মতা নাই নহয়। আজি মই কি পিন্ধি যাম আৰু টিকুৰ মাকক লগ পালে মানে মই কি কথা পাতিম, তোক সেইকাৰণেহে মাতিছিলোঁ মই অকণমান হেল্প কৰি দে বুলি। আৰু তই এইবোৰ কথালৈ বহিলি যে। আচ্ছা, মই কৈ আছোঁ বাৰু। আমি যে নিতাহঁতৰ ঘৰলৈ গৈছিলোঁ গোটেইখিনি, তেতিয়াই মানে মই তাক য়েছ বুলি ক'লোঁ আকৌ। নহয়, তাৰ আগতে ক'লোঁ। মানে যিদিনা তোক ৰাজীৱে প্ৰপ'জ কৰিছিলে যে সেইদিনাই। চৰি, মই মানে কেনেকৈ ক'ম ভাবিয়ে পোৱা নাছিলোঁ আকৌ, সেইকাৰণে একো কোৱা নাছিলোঁ। নিতাই গম নাপায়, তাইকো কৈ দিব লাগিব, নহ'লে তাই বিৰাট খং কৰিব। বাৰু জুলি, এতিয়া সেইবোৰ বাদ দে না। তই ক না, মই কি পিন্ধি গ'লে ভাল হ'ব বাৰু? মিছলীয়া কৰবাৰ, ইমান দিনে আমাক বুদ্ধু বনাই আছিলি। নিতা আৰু মইতো একো গমেই নাপাওঁ তই আমাক যে বুদ্ধু বনাই আছ বুলি। কাম নাই আৰু তোৰ। আচ্ছা, হ'ব দে। তই এটা কাম কৰ, আজি ফাৰ্ষ্ট টাইম টিকুৰ মাকক লগ পাবি। গতিকে এটা কথা জানো নহয়, ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ লাষ্ট ইম্প্ৰেশ্যন। গতিকে ফাৰ্ষ্ট লগ পোৱাতে যাতে পিহু মাকে তোক পচন্দ কৰি লয়, সেইটো কাৰণে তই অকণমান এনেকুৱাকৈ যাব লাগিব যাতে মাকৰ চকুত তই পৰা লাগি যাওঁ। সেইটো কাৰণে তই কি ড্ৰেছ পিন্ধিবি? এটা কাম কৰ, তোৰ ওচৰত চালৱাৰ আছে নহয়, নহ'লে কুৰ্তি, তেনেকুৱা কিবা এটা পিন্ধি ল। একদম চিম্পল ড্ৰেছ, ইমান আৰু ষ্টাইলিছ আৰু শ্বৰ্ট ড্ৰেছ পিন্ধিব নালাগে আজি। আৰু লগ পালে মানে কি কথা পাতিবি? এতিয়া কথা পতাখিনি মই কেনেকৈ শিকাম আকৌ তোক? সুধিবি আৰু কেতিয়ালৈ আহিলে, ভাল বেয়া সেইবোৰ কথা পাতিব জানো নহয়। থেংক ইউ ছ' মাছ জুলি। টেনশ্যন ল'ব নালাগে দেই,
তই নাথাকিলে যে মই কি কৰিম একো নাজানো। আচ্ছা ঠিক আছে হ'ব, মই তেতিয়াহ'লে চুইজাৰ বা কুৰ্তি কিবা এটা মই পিন্ধি ল'ব লাগিব। আচ্ছা হ'ব হ'ব, তই বগে যা, মই ৰেডি হৈ গৈ আছোঁ। তাৰপিছত ফাইনেল লুকটো মোৰ কেনেকুৱা লাগিছে কবি দেই। মই আহিছোঁ, বেষ্ট টাইম নলগা বাৰু, আজি ইমান মেকআপ চেকআপো নকৰোঁ। ৱাহ পিহু, তোকতো বিৰাট ধুনীয়া লাগিছে। সঁচাকে দেই, তোক এইটো লুকত দেখিলে মানে মাকে পচন্দ নকৰা কথাই নাহে, একেবাৰতে পচন্দ কৰি ল'ব। সেইবুলি তোৰ খংটো অকণমান কণ্ট্ৰল কৰি ৰাখিবি। মাকে কিবা এটা তোক ট্ৰাই কৰিবলৈ ক'বও পাৰে, সেইবুলি তই খং দেখাই নিদিবি। খং দেখুৱালে মানে হৈছেই আৰু, একেদিনাই কেঞ্চেল কৰি দিব তোক। সেইকাৰণে অকণমান চাই চিতি কথা পাতিবি দেই। আৰু ষ্ট'ৰ কথা সুধিলে মানে বেছি তই কথা কৈ নিদিবি, অলপ কমকৈ কথা কবি, বুজিলি নহয়? বাকী তোৰ লুকটো বিৰাট ভাল লাগিছে। বহুত ধুনীয়া লাগিছে পিহু। হৈ গ'ল, এতিয়া আৰু একো কৰিব নালাগে, সোনকালে টিকুক ফোন কৰ। জুলি আৰু যা, তই সঁচাকৈ কৈছ তো? মোক ভাল লাগিছে ন সঁচাকৈ? যদি ভাল লাগিছে তেতিয়াহ'লে ঠিকেই আছে। এতিয়া টিকুৰ মাক কেনেকুৱা হয় মইতো সেইটো নাজানো, টিকুক সুধিবলৈও নহ'ল ন। বাৰু যি হওক, এনেও মইতো ড্ৰেছো ঠিক কৰিছোঁ আৰু ইমান মেকআপো কৰা নাই, একদম চিম্পল লুকত গৈছোঁ, গতিকে মাকে বেয়া নাপায়। বাৰু এতিয়া ওলাই যোৱাটোহে চিন্তা লাগিছে। টিকুক ফোন কৰিলোঁ বাৰু, সি ঘৰৰ পৰা ওলাম বুলি কৈছে। এতিয়া ফাৰ্ষ্টে মাকক ৰেষ্টুৰেণ্টত থৈ আহিব, তাৰপিছত মোক লৈ যাবহি। একেবাৰে লগতে লাঞ্চো কৰিম বুলি কৈছে আৰু কথা পতাও হ'ব মানে। অ' হয় নেকি? ভালেই আছে তেতিয়াহ'লে, ভালকৈ কথা পাতিবি। তোৰ মাকে যাতে তোৰ একদম পচন্দ কৰি লয় আৰু একেদিনাই তহঁতৰ বিয়াৰ ডেটো ফিক্স কৰি দিয়ে যাতে। বাৰু পিহু, মই তোক কি হেল্প কৰিব লাগিছিলে কৰি দিলোঁ। এতিয়া মোৰো নিজৰ কাম আছে নহয়, গতিকে মই ঘৰলৈ যাওঁ। আজি মানে দুটামান অৰ্ডাৰো আহিছে কেকৰ, গতিকে এতিয়া ঘৰলৈ গৈ মই কেককেইটা আইচিং কৰিব লাগিব। ইয়ালৈ অহাৰ আগত কেককেইটা বেক কৰিয়ে আহিছিলোঁ, এতিয়া আইচিং কমপ্লিট কৰিলে হৈ যাব। গধূলি নিব মানে দুটাকেই, সেইকাৰণে মই ইয়ালৈ আহিব পাৰিলোঁ, নহ'লে নোৱাৰিলোঁ হয়। গতিকে মই বেছি টাইম নলওঁ, তোৰ এতিয়া গোটেইবোৰ হৈ গ'ল নহয়, টিকু আহিলে অকল যাবহে আছে, সেইকাৰণে মই এতিয়া যাওঁ, তই থাক। আৰু হয় নেকি? ফোন কৰি জনাবি। ঠিক আছে হ'ব জুলি, তই যা তেতিয়াহ'লে, তোৰ অৰ্ডাৰ আছে গতিকে অৰ্ডাৰছকেইটাও কমপ্লিট কৰিব লাগিব নহয়। থেংক ইউ ছ' মাছ জুলি, তই ইয়ালৈ আহিলি আৰু মোক হেল্প কৰিলি। এতিয়া তোক ৰখাই নথওঁ বাৰু, গোটেইবোৰতো হৈয়ে গ'ল, কিন্তু মোৰ বিৰাট ভয় লাগি আছে। তই অহাৰ কাৰণে অকণমান মনটো ভাল লাগিলে। এতিয়া তাত গৈ কি কৰিম ঠিক নাই আৰু, সকলো ভালে ভালে হ'লেই হয় আৰু। মাকে যাতে কোনো কাৰণতে মই একোৱে বেয়া নাপায়, সেইটোৱে মই মানে ট্ৰাই কৰিম, বাকী নাজানো আৰু। ঠিক আছে হ'ব দে, মই তাৰ পৰা অহাৰ পিছতে তোক কল কৰি ক'ম। তই এতিয়া যা, তোৰ কাম আছে নহয়, কৰগে। মোৰ বাৰু যি হয় হ'ব আৰু, বাই বাই। অহ মাই গড, টিকু এই ছোৱালীজনীৰ লগত? তাৰমানে কালি এই ছোৱালীজনী টিকুৰ ঘৰলৈ কামত যোৱা নাছিলে, এইজনী টিকুৰ গাৰ্লফ্ৰেণ্ড হয়। টিকুৱে আৰু ছোৱালী বিচাৰি নাপালে নেকি? সাধাৰণ এখন দোকান চলোৱা, তাকো ইমান মানে অহংকাৰী, কথা ক'ব নজনা ছোৱালী এজনীকে পচন্দ কৰিব পাৰিলে? মইতো ভবাই নাছিলোঁ। আৰু মই এইক লগ কৰিব বিচৰাৰ এটাই কাৰণ আছিল, মই কনফাৰ্ম কৰিব বিচাৰিছিলোঁ আচলতে এই ছোৱালীজনী টিকুৰ হয় কোন, আৰু আজি গম পাই গ'লোঁ। কিন্তু পিহু, এইটো কেতিয়াও মই ৰিলেক্স হোৱা, হ'বলৈ নিদিওঁ। টেনশ্যন কিয় লৈছা? মোৰ মাহে হয়, তোমাক কিবা খাই পেলাব নেকি? ইমান ভয় কৰি আছা যে, ইমান নাৰ্ভাছ নহ'বা, একদম ফিল ফ্ৰী হোৱা আৰু ৰিলেক্স হোৱা। তাৰপিছত মাৰ লগত ধুনীয়াকৈ কথা পাতিবা। বোলাই দিয়া, মাৰ লগত চিনাকি কৰাই দিওঁ। এয়া মই কি দেখিছোঁ? তাৰমানে এইগৰাকী টিকুৰ মাক হয়? অ' ন', এনেই মই নাৰ্ভাছ হৈ আছোঁ, ভয় খাই আছিলোঁ কি কথা পাতিম টিকুৰ মাকৰ লগত। এতিয়াতো এই মানুহগৰাকী দেখাৰ পিছত মোৰ মুখৰ পৰা চাগে মাতি নোলাব। সেই ভগৱান, মই ক'ত ফচিলোঁ বাৰু, কি কৰোঁ এতিয়া? মইতো গমেই পোৱা নাছিলোঁ টিকুৰ মাক মোৰ ষ্ট'ৰত গৈছিলে বুলি। এতিয়া মই কেনেকৈ কথা পাতিম বাৰু? ভাবিছিলোঁ আজি সকলো ঠিকে ঠাকে হৈ যাব, মাকে মোক দেখিয়ে পচন্দ কৰি ল'ব, কিন্তু এতিয়াতো মাকে মোক দেখি কেঞ্চেলে কৰি দিব। মই ইয়াৰ পৰা পলাই যাওঁ নেকি? নাই নাই, মই ইয়াৰ পৰা যদি একো নকৰাকৈ গুচি যাওঁ কেনেকুৱা লাগিব বাৰু দেখিবলৈ? তাতকৈ ভাল মা, আছে মই চৰি বুলি কৈ এয়া দিম। মই যে কৈছিলোঁ, ঠিক আছে। এই নামটো পিহু হয়, আৰু পিহু এওঁৱে মোৰ মা হয়। অ' আচ্ছা, পিহু তুমিয়ে হয় তাৰমানে মোৰ টিকুৱে ভাল পোৱা ছোৱালীজনী। হাই পিহু, কি খবৰ তোমাৰ? ভালে আছাতো? তোমাক ইয়াত আজি লগ পাম বুলি এনেকৈ আশা কৰা নাছিলোঁ, পিছে আচৰিত হ'লোঁ। হেল্ল' আণ্টি, মোৰ ভালেই, আপোনাৰ ভালনে? মই আপোনাক কেনেকৈ ইয়াত লগ পাম বুলি ভবা নাছিলোঁ। আণ্টি বলো আমি বহি লৈ কথা পাতোঁ। টিকু তুমি যোৱা,
আমাৰ কাৰণে ঠাণ্ডা কিবা এটা লৈ আহা। ইমান টাইম মই তোমাৰ মাৰ লগত ভালকৈ চিনাকি হয় ন নে কি কোৱা? যোৱা যোৱা সোনকালে লৈ আহাগৈ। আন্টি আপুনি বলক, বহিব, কথা পাতিব আছে।